নমস্কাৰ। আজি 40 নং টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ উপসভাপতি উদয়বৰণ ডাঙৰীয়াদেৱ, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা ডাঙৰীয়াদেৱ আৰু অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শৰৎ বৰণ ডাঙৰীয়াদেৱ, ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সদস্য ৰূপলাৰী ডাঙৰীয়াদেৱ, আমাৰ এই মণ্ডলৰ সন্মানীয় উপসভাপতিসকল, সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, আজি আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক। এই প্ৰথম কাৰ্যনিৰ্বাহক ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম ৰাতিপুৱা 9 বজাত আছিল পঞ্জীয়ন, তাৰপিছত পতাকা উত্তোলন, তাৰপিছত ভাৰত মাতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন। বৰ্তমান কাৰ্যসূচী চলি আছে, যি অনাগত দিনত আমি যাতে এই মণ্ডলৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে এই ভাৰতীয় জনতা পাৰ্টীৰ নাম উজ্বলাব পাৰোঁ আৰু পুনৰবাৰ 2024 চনত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক প্ৰধানমন্ত্ৰী বনাব পাৰোঁ, এয়া আমি দৃঢ় প্ৰতিজ্ঞা লৈছোঁ, সংকল্প লৈছোঁ। এইখিনিয়ে আজি আমাৰ কাৰ্যসূচী।